নমস্কাৰ বন্ধুসকল মই মিনাক্ষী আপোনালোক সকলোকে মোৰ চেনেল FooDie with মিনাক্ষীলৈ স্বাগতম জনাইছোঁ। আজি মই আকৌ নতুন এটা ৰেচিপি লৈ আপোনালোকৰ মাজলৈ আহিছোঁ। কেতিয়াবা ঘৰত সবজি প্ৰায় শেষ হৈ গ'লে ঘৰতে পোৱা কিছুমান বস্তুৰে কেনেকৈ টেষ্টি ডিছ বনাব পাৰি তাকে মই আজি আপোনালোকলৈ বুলি লৈ আহিছোঁ। হয়, মই কচুৰ কথা কৈছোঁ। কলা কচুৰ ঠাৰিৰে বনোৱা এখন ধুনীয়া সবজি ৰেচিপি আপোনালোকৰ মাজলৈ বুলি আজি মই লৈ আহিছোঁ। গতিকে আহক পলম নকৰি আজিৰ এই ভিডিঅ'টো আৰম্ভ কৰোঁ। প্ৰথমতে কচুখিনি মই এনেকৈ দেখুওৱা ধৰণে কাটি লৈছোঁ। তাৰ পাছত এটা ডাঙৰ সাইজৰ পিয়াজ এনেদৰে কাটি লৈছোঁ। কেইটামান জলকীয়া সৰু সৰুকৈ কাটি লৈছোঁ। এখিলা লৈছোঁ তেজপাত। ডাঙৰ চামুচেৰে এচামুচ লৈছোঁ আদা নহৰু পেষ্ট, আধা চামুচ লৈছোঁ সৰিয়হৰ পেষ্ট আৰু এবাটি লৈছোঁ প্ৰায় আধা সিজা বুট আৰু ডাঙৰ চামুচেৰে 2 চামুচ লৈছোঁ নাৰিকল ৰুকা। তাৰ পাছত মই গেছটো জ্বলাই পিনি ইয়াত পেন এখন বহাই দিছোঁ আৰু পেনখন গৰম হোৱাত ইয়াত ডাঙৰ চামুচেৰে 2 চামুচ সৰিয়হৰ তেল দিছোঁ আৰু তেলখিনি ভালদৰে গৰম হ'বলৈ দিছোঁ। তাৰ পাছত ইয়াত তেজপাত এখিলা আৰু কুটি থোৱা পিয়াজ জলকীয়াখিনি দি ভালদৰে এইখিনি লৰাই ৰঙচুৱা হোৱালৈ ভাজি থাকিব। খিনি ভজা হোৱাৰ পিছত ইয়াত মই বইল কৰি থোৱা বুটখিনি দি ভালদৰে মিক্স কৰি দিছোঁ। তাৰ পাছত মই ইয়াত দিছোঁ সোৱাদ অনুসৰি নিমখ আৰু প্ৰায় আধা চামুচ দিছোঁ চেনি। এইটো টোটেলি অপচনেল হয়, আপোনালোকে নিদিলেও কোনো কথা নাই। চেনি দিলে ইয়াৰ সোৱাদটো ভাল হয়। তাৰ পাছত ইয়াত দিছোঁ আদা নহৰুৰ পেষ্টখিনি। তাৰ পিছতে দিছোঁ মই সৰিয়হৰ পেষ্টখিনি। তাৰ পাছত ইয়াত হালধি গুড়িখিনিও দি দিছোঁ আৰু প্ৰায় আধা চামুচ দিছোঁ জিৰা গুড়ি। এই গোটেইখিনি দি লোৱাৰ পিছত ভালদৰে গোটেইখিনি মিক্স কৰি পেলাই লৰাই কিছু সময় ভাজি থাকিব যেতিয়ালৈকে আদা নহৰুৰ কেঁচা গোন্ধখিনি গুচি নাযায়। মোৰ এইখিনি ভাজি লোৱা প্ৰায় হৈ গৈছে। এতিয়া মই ইয়াত কচুখিনি এড কৰি দিম। কচুখিনি অলপকৈ এড কৰিব। চাব যাতে মছলাখিনি তলত লাগি নধৰে। ভালদৰে লৰাই কচুখিনি এড কৰি থাকিব অলপকৈ। গোটেইখিনি দিয়া হোৱাৰ পিছত পেনখনত মই ঢাকন দি দিছোঁ। এনেকৈয়ে মাজে মাজে ঢাকনখন গুচাই লৰাই ভাজি থাকিব আৰু দেখিব এইখিনি প্ৰায় পমি অকণমান হৈ গৈছে। কচুখিনি মোৰ প্ৰায় ভজা হৈ গৈছে। এতিয়া মই ইয়াত ৰুকি লোৱা নাৰিকলখিনি এড কৰি দিম। আৰু এইখিনি ভালদৰে মিক্স কৰি দিম। এইখিনি ভালদৰে ভাজি হৈ গৈছে। এতিয়া মই এইখিনিত পানী এড কৰি দিম। ভালদৰে এইখিনি মিক্স কৰি আকৌ ঢাকন দি এইখিনি ধুনীয়াকৈ উতলিবলৈ দিম। মাজে মাজে ঢাকন গুচাই এইখিনি লৰাই থাকিব।
নহ'লে তলত লাগি যাব পাৰে। এয়া চাওক, মোৰ এই গ্ৰেভিখন প্ৰায় হৈ গৈছে। মই ইমানখিনিয়ে ডাঠ কৰি ৰাখিম আৰু এতিয়া মই গেছটো অফ কৰি দিম। এতিয়া মই এটা বাটিত আপোনালোকক এনেদৰে পৰিৱেশন কৰি দেখাইছোঁ। আপোনালোকে যদি এনেদৰে খোৱা নাই এবাৰ খাই চাবচোন আৰু কেনে পালে মোক কমেণ্ট কৰি জনাবলৈ নাপাহৰিব। আজিৰ এই ভিডিঅ'টো চাই যদি আপোনালোকে ভাল পালে লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। লগতে কাষতে থকা ঘণ্টা বাটনটো টিপি দিব যাতে মই নতুন নতুন ভিডিঅ' দিলে আপোনালোকে নটিফিকেশ্যন পাই যায়। আজিৰ এই ভিডিঅ'টো মই ইমানতেই সামৰণি মাৰিছোঁ। নমস্কাৰ।